স্বাগতম জনাইছো বিৰতিৰ পিছত চৰ্চা কৰি আছো অসমৰ সাম্প্ৰতিক পৰিৱেশ মই পুনে পুনে গৈছো চক্ৰ গোহাঁই ডাঙৰীয়া আছিল আপুনি বিৰোধী দুজন বিধায়ক মোৰ সৈতে আছে চক্ৰ গোহাঁই ডাঙৰীয়া আপোনাৰ আছে আপোনাৰ দুইজন সতীৰ্থ আপোনালোকৰ কাইলৈ বিধানসভাত দুইজনে মোৰ লাগিছে যে টঙালি বান্ধিছে আপোনালোকক আকল ঠেকত পেলাবলৈ বক্তব্য শুনিছে চক্ৰ গোহাঁই ডাঙৰীয়া নাই মই এটা কথা ক'ব খুজিছো আমাৰ মনোৰঞ্জন দাই এই যিটো আমাৰ শিৱসাগৰৰ ঘটনা কথাটো ইয়াত যিটো উল্লেখ কৰিলে মই ভাবো যে শিৱসাগৰ ঘটনাটোৰ লগত এইটো কোনো ইয়াত মিল নাখায় দুটা বেলেগ বেলেগ ঘটনা দুইটা বেলেগ বেলেগকে চৰ্চা কৰিব লাগে সম্পূৰ্ণ এটা বিক্ষিপ্ত ঘটনা আৰু অবাঞ্ছিত ঘটনা কিন্তু সেইটো কোনো খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নহয় এইটো এটা বিক্ষিপ্ত আৰু অবাঞ্ছিত ঘটনা হয় বা খিলঞ্জীয়াৰ ওপৰত এইটো কোনো আক্ৰমণ নহয় কিন্তু বাকি কাণ্ডবিলাকক আমি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা বুলি এই যিটো নেৰেটিভ কৰা বুলি যিটো তেখেতে কৈছে সেইটো মই মানি লৈছো কাৰণ নেৰেটিভ এইকাৰণেই হৈছে কাৰণ আজি আপুনি চাওক আজি উজনি অসমৰ মানুহখিনি ইমান ভয়ত শংকিত হৈছে কিয় আজি নামনি অসমৰ মানুহবিলাকে এই যিটো মানে আন্দোলনমুখী যিটো পৰিৱেশ কৰিব লগা আছিলে কিন্তু তেওঁলোকে কৰিব পৰা নাই এটা চেপা উত্তেজনাত তেওঁলোক আছে কাৰণ ইতিমধ্যে তেওঁলোকৰ সংখ্যা লঘুলৈ ৰূপান্তৰ হোৱাৰ কাৰণে তেওঁলোকে আজি কৰিব নোৱাৰে কিন্তু উজনিৰ মানুহখিনি আমি চিন্তিত হৈছো যে আমাৰ চাফা হৈ থকা বাৰীখনত আহি আকৌ এই জাবৰ জোথৰ বা এই সমস্যাবিলাক আমাৰ বাৰীখনত সোমাবহি নেকি আজি নামনি অসমত কি হৈছে খিলঞ্জীয়া মানুহৰ কন্যা সন্তান জন্ম হলে মাক বাপেক চিন্তিত হয় যে মোৰ ঘৰলৈ অভিশাপ আহিল নেকি যে ছোৱালীজনীক মই নিগুনি কৰি পেলাই ডাঙৰ কৰিব পাৰিম নে নোৱাৰিম এই ছোৱালীজনীক নিগুনি কৰি পেলাই মই বিয়াখন দিব পাৰিম নে নোৱাৰিম এই বুলি নামনি অসমৰ মাতৃ পিতৃ খিলঞ্জীয়া মানুহখিনি চিন্তা কৰিব লগা হয় গতিকে এইটো নেৰেটিভ আহিব লগা এটা বাধ্য পৰি গৈছো যোৱা 2-3 মাহত 20-22টা যি ঘটনা ৰেপ কাণ্ড যিবিলাক হ'ল এই ৰেপ কাণ্ড আটাইতকৈ বেছি সংখ্যক মানুহ কোন কমিউনিটিৰ হয় এই কথাটোৰ কাৰণে আজি আমি চিন্তিত হৈছো মই ক'ব যোৱা নাই যে মিয়া মানে 100% মিয়াই যে বেয়া কাম কৰে বা বেয়া মানুহ মই সেইটো ক'ব যোৱা নাই কিন্তু আজি আমি চিন্তিত হ'বলৈ বাধ্য হৈ গৈছো কাৰণ ইয়াৰ পাৰ্চেন্টেজটো বেছি যিমানে বেয়া কাম হৈছে আজি ড্ৰাগছ পেডলাৰ হওক কৰবাত চুৰ ডকাইতি মাৰ হত্যা হিংসা যি হৈছে ধৰ্ষণ লবজেহা যিমান যি হৈছে এই গোটেই বিলাকৰ সংখ্যাটো মিয়াসকলৰ বাঢ়ি যোৱাৰ কাৰণে আজি আমি ইয়াৰ বিৰুদ্ধে অসমীয়া ৰাইজ বা খিলঞ্জীয়া মানুহ আজি গৰজি উঠিবলৈ বাধ্য হৈছে গতিকে এই কথাখিনিক ৰাজনীতিকৰণ কৰা উচিত নহয় সিদিনা কংগ্ৰেছ দলে এইটোক বেছিকৈ ৰাজনীতি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে সিদিনা এগৰাকী মন্ত্ৰীয়ে আমাৰ বিধায়কে কংগ্ৰেছৰ বিধায়কে যিখিনি কথা ক'লে তাৰ বিপৰীতে আকৌ কলিয়াবৰৰ বিধায়কে এগৰাকী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক কৈ দিলে নিউজ প্লেছ নামৰ এটা পৰ্টেলত তেওঁ ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিছে যে ধৰ্ষণকাৰীজন মুছলমান হোৱাৰ বাবে পুখুৰীত পেলাই হত্যা কৰিছে বিজেপি চৰকাৰে এইটো গৌৰৱ গগৈ কিয় ক'ব লাগে তেওঁ কেনেধৰণে ক'লে যে এনেকুৱা ধৰণৰ এটা মানে কোনো যুক্তিহীন এটা কথা গৌৰৱ গগৈ কিয় ক'ব লাগে যি সময়ত সমগ্ৰ খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে যে এনেকুৱা ধৰণৰ কাণ্ড হ'ব নালাগে এই কথাবিলাক প্ৰতিবাদ কৰিব কিন্তু সামাজিক ব্যৱহাৰো আমাৰ এটা প্ৰশ্নবোধক আছে যোৱা কেইটামান দিনত গৌৰৱ গগৈ এই কথাবিলাক কৈ আচলতে তেওঁ কি বুজাব কৈছে তেওঁ কাৰ বুকুৰ আপোন বুলি বুজাব কৈছে সামগ্ৰিকভাৱে আমাৰ সামাজিক আচৰণো কিন্তু এটা মানে আমি ভাবিবলগীয়া কথা বৰ দুৰ্ভাগ্যজনক কথা আমাৰ মানুহে মানে কেতিয়াবা কিছুমান কথা সিলেক্টিভ বিহেভিয়াৰ কৰে ডিব্ৰুগড় মেডিকেল কলেজত যোৱা মাহত এজন লেবাৰ ছাপ্লায়াৰজন আমাৰ নামনি অসমৰ পৰা যোৱা সংখ্যালঘু তেওঁ ডিব্ৰুগড় হস্পিটেলৰ ভিতৰতে এজনী কথা ক'ব নোৱাৰা এনেকুৱা এগৰাকী ছোৱালীক বিশেষভাৱে সক্ষম ছোৱালীক বলাৎকাৰ কৰিলে আমি কিন্তু কলকাতা ঘটনাটোৰ প্ৰতিবাদ কৰি চাকি বন্তি জ্বলাই আমি কিন্তু প্ৰতিবাদ কৰি থাকোঁ সেই ঘটনাটো অসমৰ সংবাদ মাধ্যমৰ সৰ্ববিস্তাৰে প্ৰকাশ কৰাৰ পাছতো কিন্তু আমাৰ চৰ্চা নকৰে ক'ৰবাত এই পেটাৰ্ণটোত কিবা এটা ঘটনা কিন্তু ক'ৰবাত কেৰণ এটা আছে আমাৰ সদায় মানে ভুল কৰে আমি যেতিয়া মই নিজেও এইটো কথা কওঁ যেতিয়া দিল্লীত নিৰ্ভয়াৰ ঘটনাটো হ'ল তেতিয়া আমি গোটেই দেশজুৰি আমি প্ৰতিবাদ কৰিলোঁ একে সময়তে আমাৰ কাৰ্বি আংলঙত জোনাকী বুলি মানে এটা নাম আমি দি লৈছোঁ এই নামৰ এজনী ছোৱালীৰ লগত একেধৰণৰ এটা ঘটনা হৈছিল একেধৰণৰ বিভৎস জঘন্য ঘটনা হ'ল সেই ঘটনাটো মই কাম কৰি থকা প্ৰতিষ্ঠানত আমি বহুত দিনলৈকে আমি সেই কথাটোক লৈ পেলাই মানে আমি তদন্ত গোটেইখিনিত লাগি থাকি এইটোকে কৰিলোঁ কিন্তু আমাৰ মানুহে কেতিয়াবা বৰ মানে হেৰি নিচিনা আচৰণ কৰে যেন এইবোৰ আবেগে ঢুকি নাপায় মানে বস্তুবোৰ পাহৰি যায় যেনেকৈ এতিয়া অভিনীলৰ কাহিনীটো এতিয়া আমি পাহৰি গ'লো দুদিনীয়া আমাৰ থাকে মানে দুদিনীয়া আবেগত আমি মানে বতি হৈ পেলাই খুব বেছি চিঞৰ বাখৰ কৰিলোঁ তাৰপিছত আমি পাহৰি গ'লোঁ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ অৱশ্যে হয় মানুহৰ নিজৰ কামত ব্যস্ত হ'বও লাগিব কিন্তু এইটো কাৰণে এইটো নহয় যে আমি সামাজিকভাৱে একেবাৰে নিজকে মানে দায় সৰা এটা কাম কৰিম নহয় জানো এতিয়া আপুনি চাব যিটো এতিয়া কি কৰিছে ৰাজনীতি মেৰুকৰণ কেনেকুৱা কৰিছে কিন্তু আমি ডিব্ৰুগড় মেডিকেল কলেজৰ ঘটনাটোতো আমি কেছ নকৰো সেইটো আমি নকৰো গুৰুত্বই নিদিলোঁ
এতিয়া চাওক এতিয়া হিন্দু মুছলিম কৰি আছে হিন্দুৱে নকৰে মুছলিমে কৰে কিবা কৰে কিন্তু এটা কথা যে যোনে ক্ৰাইম কৰে ক্ৰাইমৰ কিন্তু ধৰ্ম কেতিয়াও নাথাকে কেলে নাথাকে সিদিনাখন আপোনাৰ কাৰ্বি আংলঙত এজন পুৰোহিতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিলে আকৌ কোনোবা এটা জেগাত কোনোবা এজন মানে হেৰি কৰা নামাজ পঢ়া এজন কোনোবা মানে মুৰব্বী তেওঁ এগৰাকীক দৰ্শন কৰিলে গতিকে আপুনি কেনেকৈ ক'ব পাৰিব যে এইটো ধৰ্মৰ লগত কথা আছে ধৰ্মৰ লগত কোনো কথা নাই যিহেতু এজন পুৰোহিত বা এজন আপোনাৰ যি মুছলমানৰ যিজন হেড নহয় এতিয়া এটা ঘটনা হৈছে আকৌ পুৰোহিতৰ লৈ এই কি অপৰাধীবোৰ আকৌ শেষ আশ্ৰয়টো এটা সময়ত আমি কৈছিলোঁ যে ৰাজনীতি শেষ আশ্ৰয় এই ধৰ্মীয় এই গুৰু কাৰবাৰটোতো ক্ৰিমিনেলৰ অপৰাধীৰ এটা নৈষ্ঠিক ধৰ্ম কাম কৰা গুৰু আছে তাৰ মাজে মাজে কিছু অপৰাধীও সোমাইছে এই কথাটো চাব লাগে তেওঁলোকতো পুৰোহিত হ'ব পৰা নাই তেওঁ পৰাহি নেকি তেওঁ নিধক এটা অপৰাধী মানে তেওঁ পুৰোহিত নহয় তেওঁতো এই কামটো কৰিব পাৰে নেকি এজন ধৰ্মীয় বা বিবেচনা মানুহে সেইটোৱেতো ক'লো যে তেখেত যদি ধৰ্মৰ কথা আহি পৰে যে আমুক ধৰ্মৰ মানুহেহে বেয়া কামবোৰ কৰে তেনেকৈ চাবলৈ গ'লে তো পুৰোহিতে কৰিব নালাগিছিলে কাৰণ এজন পুৰোহিত তেওঁ হিন্দু ধৰ্মৰ মানুহ হয় গতিকে কৰিব নালাগিছিলে এটা সময়ত আমাৰ ভাৰতত আমি পিণ্ডাৰীসকলক ব্ৰেণ্ডেড কৰিছিলোঁ বহুত কাহিনী আমি কৰি থৈছোঁ এতিয়া ব্ৰেণ্ডিং কাক কৰিছে সহজ টাৰ্গেট লৈছে আৰু আমাৰ মানে লক্ষ্মণ ৰেখা উলিয়াব নোৱাৰে আমাৰ অসমৰ মানুহৰ যুঁজখন আছিল বাংলাদেশীৰ বিৰুদ্ধে এতিয়া বাংলাদেশীটো গৈ বাংলাদেশী আছিল নে মিয়াই আছিল নে মুছলমানে আছিল নে ইছলাম ধৰ্মাৱলম্বী আছিল ক'তো কোনে যাৰ মন যায় আমাৰ লিংকটো হেৰাই যায় লিংকটো নাইকিয়া হৈ গ'ল আমাৰ লিংকটো হেৰাই যায় কিন্তু এতিয়া মূলতঃ তালুকদাৰ ডাঙৰীয়াই কৈছিল আমি সেই আন্দোলনটো কৰোঁতে বহিৰাগত খেদা আন্দোলন হয় প্ৰথমটো বহিৰাগত প্ৰথমতে বিদেশী তাৰপিছত বহিৰাগত তাৰপিছত বিদেশী তাৰমানে যেতিয়া হীৰালাল পাটোৱাৰী ঢুকাল মংগলদৈ বাই ইলেকশ্যনত ভোটাৰ লিষ্টত নাম সোমাল তেতিয়া বিদেশী আছিল তাৰপাছত মানে হীৰালাল পাটোৱাৰী ভোটাৰ লিষ্টত নাম সোমোৱাৰ সময়ত একমাত্ৰ সেই আন্দোলনটো আৰম্ভ কৰা হৈছিল বাংলাদেশী কিন্তু যেতিয়া ৰাজ্যিক ভিত্তিত আন্দোলনটো বৃহৎ কৰা হ'ল তেতিয়া বহিৰাগত হিচাপে কৰা হ'ল 21 দফীয়া দাবী চনতৰ 7 নম্বৰ দাবীটো আছিল অসমলৈকে বহিৰাগতৰ প্ৰবজন আপুনি যিটো কৈছে সেইটো আপুনি যিটো কৈছে মংগলদৈ 79 ইলেকশ্যনৰ পিছত আহিলে এইটো আগৰ পূৰ্বৰ পৰাই আছিলে তাৰপিছত আমাৰ যিখন হেৰি হ'ল তাত ডিটেক্ট এণ্ড আমাৰ ডিপৰ্ট যে আমাৰ ডিটেক্ট কৰিব আমাৰ যিসকল বিদেশী আছে তেওঁলোকক ডিটেক্ট কৰিব আৰু তিনিটা দি তেওঁলোকৰ এনে অট'মেটিকেলি সেই ডিলিটটো হ'ব তাৰপিছত তেওঁলোকক ডিপৰ্ট কৰিব সেইবোৰ গৈ পেলাই ধোঁৱা চাঙত উঠাৰ নিচিনা হ'ল কিন্তু এতিয়া মূলতঃ কথা কৈছে আমি যিটো কথা পাতি আছোঁ আজি নাৰী নিৰ্যাতনৰ ওপৰত যিটো শালীনতা যিটো হানি হৈছে তেওঁলোকৰ মই এই বস্তুটো কিন্তু কমিব যদিহে খুব কাঢ়া যদি আইন হয় আৰু এই আইনখন কাক কিমানক ফাঁচি দিলে মাহে মাহে লিষ্টখন প্ৰকাশ কৰিব লাগে যাতে ক্ৰাইম যদি কোনোবাই কৰিম বুলি ভাবি থাকে তেওঁলোকে ক'ব দেখিলে নে সেইটোক আজি ফাঁচি দিলে এই এনেকুৱা ধৰণৰ যদি এটা যদি ধৰক ব্যৱস্থা কৰা যায় মই ভাবোঁ তেতিয়াহে আমাৰ এইখিনি আইন আনিব লাগিব এনেকুৱা যদি আইন নানে 51 জন MLA চিটিং MLA বা MP মানে এই ৰেপ কেছত তাৰমানে অকল ৰেপ বুলি নাৰীৰ বিৰুদ্ধে নিৰ্যাতন যদি আইন আমাৰ কাৰা আইন নানে কেতিয়াও কমি যাব নোৱাৰে ক্ৰিমিনেল হৈ যায় তেতিয়াহ'লে তাৰমানে আমি ক'ৰ পৰা ন্যায় পাম আমি সাধাৰণ ৰাইজে ন্যায় নাপাওঁ কোনো পধ্যে কোন কি পদবীত আছে সেইটো আচলতে বিচাৰ্য বিষয় আমাৰ কেতিয়াও নহয় আইনখন যদি কাৰা হয় আৰু এমাহৰ ভিতৰত বা 6 সপ্তাহৰ ভিতৰত যদি বিচাৰ কৰি তেনেকুৱা ধৰণৰ শাস্তিৰ বিধান কৰে আৰু সেইটো পাব্লিছ কৰিব লাগে যে এইটো ক্ৰাইমৰ কাৰণে এনেকুৱা ধৰণৰ এই শাস্তিবোৰ যিবোৰ মহিলাৰ গাত যিসকল ব্যক্তিয়ে হাত দিছে তেওঁলোকৰ যি শালীনতা যি মানে শ্লীলতা হানি কৰা যিটো কৰে আপোনালোকে আমি কওঁ ঠিক এইটো যদি দৃষ্টান্তমূলকভাৱে এনেকুৱা কাম কৰা যায় কঠোৰতকৈ কঠোৰতম যদি আইন আনে মই ভাবোঁ তেতিয়া এই ক্ৰাইমটো কমিব কোনে কৰিছে কোনে নকৰিছে দুষ্কৃতিকাৰী যেনেকৈ মই আগতে কৈছোঁ যে কোনো ধৰণৰ ইয়াত তেওঁলোকৰ কোনো ধৰ্মই এইটো বিচাৰ নকৰে কিন্তু আইনখন কাৰা আনক আৰু আপোনালোকে চাব অহা 1-1.5 বছৰ দুষ্কৃতিকাৰী ধৰ্ম নাই কিন্তু দুষ্কৃতিকাৰীজনে যদি কামটো কৰোঁতে ধৰ্মীয় এংগুলটো লৈছে তেনেহ'লে আপুনি সেই কথাটোক নোকোৱাকৈ থাকিব নোৱাৰে নিৰপেক্ষ হোৱাৰ ভাও ধৰি কাইলৈ যদি কোনোবা এজন ধৰি লওক হিন্দু ধৰ্মাৱলম্বী মানুহে তেওঁ হিন্দুৰ কাৰণে কোনোবা এজন ইছলাম ধৰ্ম বা বেলেগ ধৰ্মৰ মানুহৰ লগত যদি অত্যাচাৰ নিপীড়ন চলায় তেওঁ যদি ধৰ্মীয় দৃষ্টিকোণেৰে কামটো কৰে সেইটো নোহোৱা বুলি আপুনি ক'ব নোৱাৰে সেইটো বিপৰীত ফালেও সেইটো কথা হ'ব যিটো মগজুত তেনেকুৱা কেতিয়াবা ক্ৰিয়া কৰি তেনেকুৱা যে নকৰিব বা তেনেকুৱা নোহোৱাও নহয় তেনেকুৱা ধৰণৰ হৈছে আৰু পেটাৰ্ণটোও চাব লাগিব যদিহে নিৰ্দিষ্ট একেখিনি মানুহে একেকেইটা ক্ৰাইম বেছিকৈ কৰে তেতিয়াও সেই কথাটো আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে
বিপদজনক ৰূপ লৈছে আৰু অসমৰ মানুহে যদিও আজি উপলব্ধি কৰিব পৰা নাই অসমত ড্ৰাগছে এক ভয়ংকৰ ৰূপ লৈছে আমি কি এটা সময়ত উল্টা পাঞ্জাব কৈছিলোঁ আমি এটা সময়ত মণিপুৰৰ কথা কৈছিলোঁ এতিয়া অসমত ড্ৰাগছ আমাৰ মানুহে মানে হয়তো মূল সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰ গুৰুত্ব দি নথকাৰ কাৰণে বিপদজনক ৰূপ লৈছে মোৰ কামৰ কম হৈছে চক্ৰ গৈ ডাঙৰ মই এইটো কথা আপোনাক জনাব খুজিছো যে এই যিটো ধৰ্মীয় দৃষ্টিকোণৰ কথা কোৱা হৈছে একচুৱেলি ধৰ্মীয় দৃষ্টিকোণেৰে কিছুমানবোৰ যে অপৰাধ কৰি থাকে এইটো একেবাৰে ইয়াৰ জঘন্যতম উদাহৰণটো হৈছে লাভ জেহাদ আজি লাভ জেহাদৰ আমি হিন্দু ল'ৰাই কিমানজনী মুছলমানৰ বা মিয়াৰ ছোৱালী গৈ পেলাই এনেধৰণে ধৰ্ষণ কৰি বা ফুচলাই লৈ বিয়া কৰি কৰবাত বিকি দিবলৈ নিছে কিন্তু মিয়াৰ মানুহেতো ইজনীৰ পাছৰ সিজনী ছোৱালী বোৱাৰী নি বাহিৰত বিক্ৰী কৰি আছে পতিতালয়ত বিক্ৰী কৰি আছে আৰু তেওঁলোকে ঘৰত এমাহ থাকে দুমাহ থাকে তিনিমাহ থয় তাৰপিছত খেদি পঠিয়ায় গতিকে এইটো ধৰ্মীয় দৃষ্টিকোণ ধন্যবাদ জনাইছো আপোনাক আৰু সময় হৈ আহিছে বেছি সময় নাপালো কিন্তু বিষয়টোৰ ওপৰত আকৌ অনুষ্ঠান কৰিম ধন্যবাদ জনাইছো সকলোকে আৰু আশা কৰিছো চৰকাৰে আইনগতভাৱে কৰিব তদন্ত আইনগতভাৱে কৰিব তদন্তত গাফিলতি কৰা বিষয়ৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগিব আৰু ন্যায়পালিকাই সঠিকভাৱে গোচৰটো বিচাৰটো সময়ত তদন্তকাৰী বিষয়ে ঠিকমতে কাম কৰি আছে না এইটো ন্যায়পালিকায়ো চাব পাৰে গতিকে ন্যায়পালিকাও চাই সোনকালে যাতে কঠোৰ নিৰ্দেশ দিয়ে এটা ৰায় দিয়ে সেইটোৱে অপেক্ষা থাকিল আৰু এইটো বিচাৰিম যে মানুহৰ খং খুব আছে গতিকে গুলিয়াই মাৰিবলৈ কৈছে বা কিবা কৰিবলৈ কৈছে সেইটো সেদিনাই নোকোৱা হৈ যাব সকলো মানে যেতিয়া দেখিব যে 15 দিন এমাহ দুমাহৰ ভিতৰত ফাঁচি কাঠত ওলাম ৰেহাই পাই যায় সেইটো এটা সমস্যা ৰেহাইটো ব্যৱস্থা এটা হৈছে এতিয়া ৰেহাইটোৰ কাৰণে অকল মানে কিন্তু এতিয়া সেইটো আপুনি এটা মানুহক দুখ দিব আইনখনৰ সংশোধন কৰিব লাগিব এতিয়া ভাৰতীয় ন্যায় সংহিতা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা হৈছে আইনখন সদায় মহিলাগৰাকীৰ পক্ষত থাকিব লাগিব আইনখন যথেষ্ট সংশোধন হৈছে বিশেষকৈ নিৰ্ভয়া কথাৰ কাণ্ডৰ পিছৰ পৰা যথেষ্ট কঠোৰো হৈছে কিন্তু দক্ষ পুলিচ বাহিনীও লাগিব আমাৰ এতিয়া নগাঁৱৰ শিক্ষাৰ্থীগৰাকীৰ ঘটনাটো ফৰেঞ্চিক এভিডেন্স কালেক্ট কৰা তেওঁলোকে খেলি মেলি কৰিলে কাৰণে তেওঁ ফাঁচিৰ পৰা আঁতৰি গুচি গ'ল সেইবোৰো চাব লাগিব গতিকে সেইবোৰো কাম কৰিব লাগিব আশা কৰিম এইখিনি কৰিব ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠানৰ সামৰণি মাৰিছোঁ